তোমালোকে কুৱেশ্যন নম্বৰ 44টো চোৱা। এই কুৱেশ্যনটো এইবাৰ আমাৰ APSC CCE এক্সামত আহিছে। ঠিক আছে, মই তোমালোকক এই কুৱেশ্যনটো এই কাৰণে আলোচনা কৰাই দি আছোঁ, কাৰণ এই কুৱেশ্যনটো তোমালোকৰ এইবাৰ ADRE গ্ৰেড 3, গ্ৰেড 4, টেট, APR আৰু আসাম পুলিচত আহিব পাৰে। তোমালোকে কুৱেশ্যনটো চোৱা। প্ৰথমত কি কৈছে যে অসমৰ নিম্নোক্ত সম্প্ৰদায়সমূহক তালিকা 1 তেওঁলোকৰ সন্নিৱিষ্ট পোচাকপৰৰ তালিকা 2 সৈতে শুদ্ধকৈ সংযুক্ত কৰক। ইয়াতে কি দিছে আমাক যে তালিকা 1ত সম্প্ৰদায় দি আছে, কাৰ্বি দি আছে, ডিমাচা দি আছে, বড়ো দি আছে, ৰাভা দি আছে, আৰু তালিকা 2ত দি আছে পোচাকবোৰৰ নাম কামবাং, পকক, দকনা, ৰিজামফেইন। ঠিক আছে, মই তোমালোকক এইবাৰ এই কাৰণে আলোচনা কৰাই দি আছোঁ, কাৰণ তোমালোকৰ এইবোৰ কুৱেশ্যন এইবাৰ ভাঙি তোমালোকক ADREত দিব পাৰে। ঠিক আছে, তোমালোকক ক'ব পাৰে যে তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন দিব যে বড়োসকলৰ পোচাকৰ নাম কোনটো আছিলে। ঠিক আছে, তোমালোকক 4টা অপশ্যন দিব, কামবাং দিব, পকক দিব, দখনা দিব আৰু ৰিজামফেইন দিব। ঠিক আছে, গতিকে বড়োসকলৰ কোনটো? দখনা। মই তোমালোকক শুদ্ধ উত্তৰটো একেবাৰে গোটেইখিনি আলোচনা কৰাই দিম। বড়ো দিব পাৰে, কাৰ্বি দিব পাৰে, ডিমাচা দিব পাৰে, ৰাভা দিব পাৰে। ঠিক আছে, কাৰ্বিসকলৰ কি আছিলে? কাৰ্বিসকলৰ আছিলে পকক, তোমালোকে মনত ৰাখিবা। ডিমাচাসকলৰ কি আছিলে? ডিমাচাসকলৰ আছিলে তোমালোকৰ ৰিজামফেইন, আৰু বড়োসকলৰ দখনা, তোমালোকে জানাই এইটো, আৰু ৰাভাসকলৰ কি আছিলে? কামবাং। ঠিক আছে, সেইকাৰণে মই তোমালোকক আলোচনা কৰাই দিছোঁ, কাৰণ এইবোৰ কুৱেশ্যন এইবাৰ আমাৰ ADREত অহাৰ পূৰ্ণ সম্ভাৱনা আছে, ভাঙি দিব পাৰে। ঠিক আছে, তো তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তোমালোকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ঠিক আছে, বাই বাই, টেক কেয়াৰ।